মাত্ৰ 10 টকাৰ বাবে সংগঠিত হ'ল এটা লোমহৰ্ষক হত্যাকাণ্ড। তুচ্ছ জীৱন 10 টকাৰ বাবে ঘটিল এটা ভয়ংকৰ অঘটন। আৰু এজন শ্ৰমিকক অতি নিখংসভাৱে হত্যা কৰা হ'ল মাত্ৰ 10 টকাৰ বাবে। ঘটনা জাগিৰোডৰ এজন ব্যক্তিৰ ঘৰত এজন শ্ৰমিকে কাম কৰিছিল। ঘটনা যেতিয়া সংগঠিত হৈছে জাগিৰোডত, আৰু সেই ব্যক্তিজনে শ্ৰমিকজনে নিশাৰ কাম কৰাৰ পিছত সন্ধিয়া সময়ত তেওঁ 20 টকা এটা বিচাৰিছিল, আৰু তাক লৈ শ্ৰমিকজনৰ সৈতে গৃহস্থৰ কাজিয়া হৈছিল। তাৰ পৰিণতিত এটা লোমহৰ্ষক হত্যাকাণ্ড। জাগিৰোডত যি কণাবাৰী গাঁও আছে, সেই কণাবাৰী গাঁৱত থকা কুণ্ডল দেউৰী নামৰ লোকজনৰ ঘৰত কাম কৰিছিল ৰাজু হৰিজন নামৰ শ্ৰমিকজনে। আৰু কাম কৰি থকাৰ পিছতেই দিনটো যিহেতু তেওঁ কাম কৰিলে, কাম কৰাৰ পিছত সন্ধিয়া চাহ খাবলৈ তেওঁক এই শ্ৰমিকজনক ৰাজু হৰিজনক 10 টকা দিছিল এই কুণ্ডল দেউৰীয়ে। আৰু তাতেই শ্ৰমিকজনে কৈছিল যে 10 টকা নহয়, মোক 20 টকা দিয়ক চাহ খাবৰ বাবে। তাক লৈ তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়, আৰু সেই কাজিয়াৰ বাক বিতণ্ডতাৰ পৰিণতিত ইমানেই ভয়ংকৰ হ'ল যে এইজন যি কুণ্ডল দেউৰী নামৰ যিজন ব্যক্তি আছে, যিজন জাগিৰোডত তেখেতৰ ঘৰ কণাবাৰী গাঁৱত, তেওঁ উপৰ্যুপৰি প্ৰহাৰ কৰে এজন শ্ৰমিক ৰাজু হৰিজনক, যাৰ ফলত গুৰুতৰভাৱে আহত হয়। আৰু তেওঁ চাহ খাবৰ বাবে 10 টকা এটা অতিৰিক্তকৈ বিচাৰিছিল, তাৰ বাবে তেওঁক বেয়াকৈ প্ৰহাৰ কৰে। আৰু প্ৰহাৰ কৰাৰ পিছত উপৰ্যুপৰি আক্ৰমণত তেওঁ যথেষ্ট আঘাত পায়। আৰু তাৰ পিছত সেই শ্ৰমিকজনক এখন ই ৰিক্সাত তুলি অতি সংকটজনক অৱস্থাত নিজৰ ঘৰলৈ প্ৰেৰণ কৰি দিয়ে এই কুণ্ডল দেউৰী নামৰ ব্যক্তিজনে। অতি এটা জঘন্য ঘটনা। ভাবক, মানুহৰ জীৱনৰ মূল্য মাত্ৰ 10 টকা। 10 টকাৰ বাবেই এজন শ্ৰমিকক হত্যা কৰি পেলোৱা হ'ল। আৰু যেতিয়া শ্ৰমিকজনক তেখেতে ই ৰিক্সাত নিজৰ ঘৰলৈ পঠাই দিছিল, তেজেৰে লুতুৰি পুতুৰি অৱস্থাত, অতি সংকটজনক অৱস্থাত, নিজেও অহা নাছিল তেওঁ, আৰু প্ৰাথমিক চিকিৎসাও প্ৰদান কৰা নাছিল, নিজৰ ঘৰলৈ পঠাই দিয়ে শ্ৰমিকজনক। তাৰপিছত জাগিৰোডৰ যিখন জিলা চিকিৎসালয় আছে তালৈ লৈ আহে। তাৰ পৰা তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ GMCHতে তেখেতক মৃত ঘোষণা কৰে চিকিৎসকে। আৰু এই নৃশংস হত্যাকাণ্ডক লৈ এতিয়া সমগ্ৰ জাগিৰোডৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশাই যিহেতু তেখেতৰ মৃতদেহ GMCHৰ পৰা লৈ যোৱা হয়, তাৰপিছতে ৰাজু হৰিজনৰ মৃতদেহ লৈ জাগিৰোড আৰক্ষী থানাত ঘেৰাও কৰে তেওঁলোকৰ পৰিয়ালৰ লোকে, লগতে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে। আৰু সকলোৰে দাবী, অভিযুক্ত কুণ্ডল দেউৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। 10 টকা বিচৰাৰ বাবে এটা হত্যাকাণ্ড। ভাবক কেনে এক ঘটনা সংঘটিত হ'ল জাগিৰোডৰ এখন যি কণাবাৰী গাঁও আছে। কাৰণ এই ব্যক্তিজনে দীৰ্ঘদিন ধৰি সেই কুণ্ডল দেউৰীৰ ঘৰত কিন্তু কাম কৰি আহিছিল। এনেকুৱা নহয় যে তেওঁলোকৰ মাজত নতুন চিনাকি, বহু পুৰণি চিনাকি আছিল তেওঁলোকৰ মাজত। আৰু কাম কৰি থকাৰ পিছতেই বিয়লিৰ সময়ত চাহ খাবলৈ 10 টকা দিছিল, আৰু 10 টকা দিয়াত পিছত তেওঁ যেতিয়া 10 টকা অতিৰিক্তকৈ খোজে, তাতে ক্ষুণ্ণ হৈ পৰে এজন কুণ্ডল দেউৰী। বৰ্তমান পলাতক অৱস্থাত আছে এজন কুণ্ডল দেউৰী। তেওঁৰ বিৰুদ্ধে এতিয়ালৈকে কিন্তু জাগিৰোড আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ভুক্তভোগী শ্ৰমিকজনৰ পৰিয়ালে নিশাই জাগিৰোড থানাত তেওঁলোকে মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে, কিন্তু তাৰ পাছতো এতিয়ালৈকে এইজন কুণ্ডল দেউৰীক গ্ৰেপ্তাৰ কৰা নাই জাগিৰোড আৰক্ষীয়ে, যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৰে দাবী যে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হওক এজন হত্যাকাৰীক, কাৰণ পৰিয়ালটোক ন্যায় লাগে। এজন ব্যক্তিৰ জীৱনৰ মূল্য 10 টকা। ভাবক, এনেকুৱা এটা ঘটনা সংঘটিত হ'ল, মাত্ৰ 10 টকা বিচৰাৰ বাবে এই ঘটনা সংঘটিত হৈছে। তাক লৈ কিছুমানে সন্দেহ প্ৰকাশ কৰিছে, সমগ্ৰ ঘটনাৰ ৰহস্য আছে নেকি, এই ঘটনাৰ আঁৰত অন্য কিবা কাৰণো আছে নেকি, কেৱল 10 টকাৰ বাবে এজন ব্যক্তিক হত্যা কৰা হ'ল নেকি, নে তাৰ আঁৰত অন্য কিছু কথা আছে, সেয়া আৰক্ষী তদন্তত পোহৰলৈ আহিব। কিন্তু বৰ্তমানলৈকে জাগিৰোড আৰক্ষীয়ে এই শ্ৰমিক পৰিয়ালটোক সহায় কৰিবৰ বাবে বা ন্যায় দিবৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা কিন্তু দেখা যোৱা নাই, যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। কাৰণ সাধাৰণ ৰাইজে কৈছে যে অতি অমায়িক আছিল এজন ৰাজু হৰিজন বুলি যিজন শ্ৰমিক আছে, যিজনৰ ইতিমধ্যে মৃত্যু হৈছে GMCHত, আৰু তেখেতক গুৰুলকৈ প্ৰহাৰ কৰিছিল নিজৰ ঘৰতেই, আৰু তেখেতক উপৰ্যুপৰি প্ৰহাৰ কৰা হ'ল। প্ৰহাৰ কৰাৰ পিছত এখন ই ৰিক্সাত অতি মুমূৰ্ষ অৱস্থাত, তেজেৰে লুতুৰি পুতুৰি অৱস্থাত তেখেতক ঘৰলৈ পঠাই দিয়া হৈছিল। গতিকে তাক লৈ ক্ষুণ্ণ হৈ পৰিছে। সকলোৰে দাবী যে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হওক এইজন যিজন কুণ্ডল দেউৰী নামৰ যিজন অভিযুক্ত আছে। পৰিয়ালৰ লোকৰ মন্তব্য আহিছে আমাৰ ওচৰত, কি কয় আমি আপোনালোকক শুনাব বিচাৰিছোঁ। সেইবোলে কাম কৰি আছিলে তাতে, যোন মানুহটো মাৰিছে তাত বোলে সি চাহ আনিব গৈছে। চাহ আনিব যাওঁতে সি বিস্কুটৰ টকা দিছোঁ 10 টকা, বিস্কুট লৈ যাবি। পিছত বোলে মানুহটো কৈছে, যোনটো মৰিলে সি কৈছে 10 টকা দি নহয় আৰু 10 টকা দিয়ক। সি কৈ কিনে পইচাটো বোলে টেবুলত থৈ দিছে।
পিছত বোলে মানুহটো আহি কিনে এক লাঠি পেটতে মাৰি দিলে তেতিয়াতে পৰি বিয়স হৈ গ'ল পিছত বোলে পানী উনি ঢালিছে সিহঁতে আকৌ শুনিছোঁ বোলে ঔষধটো আনি খুৱাইছে খোৱাৰ পিছত অকণমান হুঁচত আহিছে সিহঁতে টমটমত উঠাই কিনে ঘৰত পঠাই দিলে তাৰপিছতে কণ্ডিশ্যনটো বেয়া হৈ আছে পিছত মাইকীজনী শুনি পাইছে যে মাৰিছে বুলি সিহঁতৰ ঘৰতে গৈ জনালে পিছত সিহঁতে এটা মানুহ খবৰ ল'বলৈ অহা নাই আজিতো ঢুকাই গ'ল মানুহটো কালিও অপাৰেশ্যন কৰিবলৈ গৈছে পৰশু দিন ৰাতি পিছততো অপাৰেশ্যন পিছততো মানুহটো চিৰিয়াছ কণ্ডিশ্যনত পিছত এই এতিয়া সৰু বৌজনী গৈছে ঘৰত আমাৰ মানুহটোতো কণ্ডিশ্যন বেয়া আপোনালোকে খবৰ লোৱা নাই এতিয়া ফোন নম্বৰো দি আহিছে সিহঁতক ফোন নম্বৰ দিওঁতে সিহঁতে এটা একবাৰো খবৰ লোৱা নাই তাত যাই এতিয়া কেছ দিছোঁ এতিয়া আইনে কি কৰিব আমাক বিচাৰ লাগে এতিয়া বাচ্চা দুটা আছে মাইকীজনী এনে বেমাৰ তাৰো দুটা তিনিটা অপাৰেশ্যন হৈ গৈছে কাম কৰি খাব নোৱাৰে আমাৰ উচিত বিচাৰ লাগে ৰাজু হৰিজন নামৰ এজন মানুহ তেওঁ মানে কুণ্ডল দেউৰী মানুহ এজনৰ ঘৰত মানে কাম কৰিব গৈছিলে কিবা বেৰৰ কাম আছিলে এই সন্ধিয়া সময়ত ঘটনাটো হৈছে যে তেওঁ কিবা চাহ নে পানী খুজিব গৈছিলে এই সময়ত মানে মাৰপিট মানে কুণ্ডল দেউৰী সিহঁতৰ ঘৰৰ মানুহ কেইজনে মানে কুণ্ডল দেউৰীয়ে মাৰপিট কৰাৰ অভিযোগ আৰু সেই অভিযোগত মানে তেওঁ গুৰুত্বভাৱে আঘাত পাইছিলে এই আঘাতত মানে তেওঁ মানে স্পেচিফিক শ্বক মানে ইমান জোৰকৈ ব্যথা পাইছে মানে বিষ পাইছে যে তেওঁ মানে একো ভালকে মানে ৰেছপন্স কৰিব নোৱাৰে তেতিয়া আমি ইমাৰ্জেঞ্চি তেওঁক GMC-লৈ এডমিট কৰিলোঁ আৰু তেওঁ GMC-ত যেতিয়া এডমিট হৈছে তাৰপিছত আমি ট্ৰিটমেণ্ট কৰাৰ পিছত আপোনাৰ মানে তেওঁ তাতে ঢুকালে তো আমি এতিয়া সেই ডেড বডিটো লৈ আমি থানালৈ আহিছোঁ তো আমি থানাত আহি এয়াই ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ মানুহ এজন ঢুকালে আৰু তেওঁৰ ৱাইফ এজনী আছে আৰু তেওঁৰ দুটা ছোৱালী আছে সৰু সৰু ছোৱালী দুজনী আছে তেওঁৰ ভৱিষ্যতৰ কথা আছে যিহেতু আমি থানাত আহিছোঁ আৰু আমি বিচাৰোঁ যে উচিত বিচাৰোঁ যে আমি ন্যায় বিচাৰোঁ যে আমাৰ সেই দুজন ছোৱালীজনীৰ যাতে ভৱিষ্যতটো মানে চিকিউৰ হৈ থাকে সেইটো আমি বিচাৰোঁ ভৱিষ্যতলৈ মন্তব্য শুনিলে কিদৰে হত্যা কৰা হ'ল শ্ৰমিকজনক আৰু নিশাৰ ভাগত যেতিয়া মৃতদেহ ঘূৰাই লৈ অনা হয় জাগিৰোড থানালৈ এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় যেহেতু পৰিয়ালৰ লোকসকলে কন্দা কটা কৰিছিল আৰু সকলোৱে দাবী কৰিছিল যে এই কুণ্ডল দেউৰীক গ্ৰেপ্তাৰ কৰক আৰু তেখেতৰ যেহেতু সেই ব্যক্তিজনৰ ঘৰত এইজন যিজন শ্ৰমিকৰ মৃত্যু হৈছে ৰাজু হৰিজনে তেওঁ বাঁহৰ বেৰা দিয়াৰ কাম কৰিছিল আৰু তেওঁ কেইবাদিনো সেই ব্যক্তিজনৰ ঘৰত কাম কৰি আছিল গতিকেলৈ যেতিয়া তেখেতক মাৰপিট কৰা হ'ল মাৰপিট কৰাৰ পিছত তেখেতক যেতিয়া সংকটজনক অৱস্থাত পঠাই দিয়া হ'ল GMCHত চিকিৎসাধীন হৈ আছিল তাৰপিছত তেখেতৰ যেতিয়া মৃত্যু হ'ল তাৰপিছতো কিন্তু সেই পৰিয়ালটোৱে এই পৰিয়ালটোৰ ওচৰলৈ শ্ৰমিক পৰিয়ালটোৰ ওচৰলৈ নাহিল খবৰ নল'লে তাক লৈ কিন্তু এতিয়া খুবত ফাটি পৰিছে পৰিয়ালটোৰ লগতে সমগ্ৰ স্থানীয় ৰাইজ লগতে দল সংগঠনসমূহ সকলোৰে এটাই দাবী যে যিজন ব্যক্তি যি হত্যাকাৰী কুণ্ডল দেউৰী যিজন কুণ্ডল দেউৰীয়ে মাত্ৰ 10 টকাৰ বাবে তেওঁৰ ঘৰত দিন হাজিৰা কৰা শ্ৰমিকজনক মৰিয়াই হত্যা কৰিলে সেইজনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক ইতিমধ্যে জাগিৰোড থানাত এজাহাৰ দিয়া হৈছে এজাহাৰ দাখিল কৰা হৈছে কিন্তু তাৰ পাছতো জাগিৰোড আৰক্ষীয়ে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই হত্যাকাৰী কুণ্ডল দেউৰীৰ বিৰুদ্ধে আৰু এই ঘটনাৰ অন্য কিবা ৰহস্য থাকিব পাৰে সেই ৰহস্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কিন্তু আৰক্ষীয়ে তদন্ত কেতিয়া কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু সকলোৱে কৈছে যে যিজন আছে কুণ্ডল দেউৰী তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা তেওঁ পলায়ন কৰিব পাৰে সেই অঞ্চলৰ পৰা কাৰণ যেহেতু যিদিনাখন তেওঁক মাৰপিট কৰিলে বা তেওঁ আক্ৰমণ কৰিলে আক্ৰমণ কৰাৰ পিছতো তেওঁলোকে সেই ব্যক্তিজনক এখন ই-ৰিক্সাত তুলি পঠাই দিয়ে নিজৰ দায়িত্ব সামৰিছিল আৰু তাৰ পিছতো এতিয়ালৈকে জাগিৰোড আৰক্ষীয়ে সেইজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত অসন্তুষ্টি হৈছে আৰু এই ভয়ংকৰ কাজিয়াৰ আঁৰত কেৱল 10 টকা নে 10 টকাৰ বাহিৰে অন্য কিবা আছিল সেইটো কিন্তু আৰক্ষী তদন্তত পোহৰলৈ আহিব লাগিব দল সংগঠনসমূহে কৈছে যে অতি শীঘ্ৰে কঠোৰ বা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক কাৰণ এজন শ্ৰমিকক যিদৰে অতি লোমহৰ্ষকভাৱে তেখেতক হত্যা কৰা হ'ল তেখেতক মাৰি ওপৰত জুপৰি তেখেতক লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰা হ'ল সেই ঘটনাৰ তদন্ত তেওঁলোকে বিচাৰিছে কাৰণ এজন শ্ৰমিকৰ জীৱনৰ মূল্য মই ইতিমধ্যে কৈছোঁ যে তুচ্ছ জীৱন 10 টকাৰ বাবে ঘটিল এটা অঘটন মানুহৰ জীৱনৰ মূল্য ভাবক এজন শ্ৰমিকে তেওঁ দিন হাজিৰা কৰিছিল সেই ব্যক্তিজনৰ ঘৰত বাঁহৰ বেৰ তেওঁ নিৰ্মাণ কৰিছিল আৰু তেওঁ কামো তেওঁ শেষ কৰিছিল নিজৰ নিৰ্ধাৰিত সময়ত এনেকুৱা নহয় যে নিৰ্ধাৰিত সময়ত তেওঁ কাম শেষ কৰা নাছিল কিন্তু কামৰ শেষত তেওঁ 10 টকা এটা বিচাৰিছিল অতিৰিক্তকৈ চাহ খাবৰ বাবে তাতে কিন্তু ক্ষুণ্ণ হৈ পৰিছিল এজন যিজন কুণ্ডল দেউৰী নামৰ ব্যক্তি আছে যিজনে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে এক
চূড়ান্ত অমানৱীয় ঘটনা সকলোৱে ভাবে কৈছে যে এইজনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা কৰিব লাগে আৰু চিকিৎসাধীন অৱস্থাতে মৃত্যুৰে যুঁজি GMCHত প্ৰাণ গ'ল এজন ৰাজু হৰিজন নামৰ যিজন শ্ৰমিক আছিল তেখেতৰ পৰিয়ালৰ এতিয়া কি হ'ব তেখেতৰ পৰিয়ালক এটা ভৰণ পোষণ কোনে দিব কাৰণ সেই পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্বত আছিল কেৱল ৰাজু হৰিজন দিন হাজিৰা কৰি অতি কষ্টৰে তেওঁ কিন্তু নিজৰ ঘৰ পৰিয়াল চলাই আছিল তেখেতৰ পৰিয়াল আছে গতিকে সকলোৱে দাবী কৰিছে সেই পৰিয়ালটোক ন্যায় লাগে কুণ্ডল দেউৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক যাতে শ্ৰমিকসকলৰ ওপৰত বা এনেকুৱা যিজনৰ ওচৰত 10 টকা নাছিল বাবে তেওঁ কাম কৰাৰ বিনিময়ত 10 টকা এটা বিচাৰিছিল সেই 10 টকাটো দিয়াৰ পৰিৱৰ্তে তেওঁ লাঠিৰে কুবাই তেজেৰে লুটুৰি-পুটুৰি কৰি এখন ই-ৰিক্সাত তুলি তেওঁ ঘৰলৈ পঠাই দিয়ে চূড়ান্ত অমানৱীয় এটা ঘটনা আৰু অতি সংকটজনক অৱস্থাত তেখেতক জাগিৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল কিন্তু জাগিৰোডৰ চিকিৎসকে কয় যে উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিব লাগিব আৰু GMCHতে চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে তেখেতৰ মৃত্যু হ'ল আৰু এতিয়া নিখাই জাগিৰোড থানা ঘেৰাও কৰে মৃতদেহ লৈ ঘেৰাও কৰিছে কিন্তু তাৰ পাছতো এতিয়ালৈকে এইজন কুণ্ডল দেউৰীক কিন্তু গ্ৰেপ্তাৰ কৰা নাই যাক লৈ এতিয়া সকলো খুবত ফাটি পৰিছে সকলোৰ এটাই দাবী যে এইজন হত্যাকাৰী কুণ্ডল দেউৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক কাৰণ টকাৰ দণ্ডত যি অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল জাগিৰোডত সেই ঘটনা অতি আচহুৱা যেন লাগিলেও ঘটনাৰ কাৰণটো অতি আচহুৱা যেন লাগিলেও হেতুৱে সত্য মাত্ৰ 10 টকাৰ বাবে হত্যা কৰিলে এজন শ্ৰমিকক ধন্যবাদ